প্ৰকৃতিৰ সৃষ্টিক কোনো নৈ কৰিব নোৱাৰে। এই কথা প্ৰমাণ কৰিলে আজি এটা নিমখ পুং। এই নিমখ পুংটোত আমি আহি উপস্থিত হৈছোঁ আজি। এই নিমখ পুংটো ক'ত আছে? এই নিমখ পুংটো প্ৰকৃততে আছে ডিগবৈ বন সংমণ্ডলৰ অধীনত জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলতে বৰ্তমান আমি আহি উপস্থিত হৈছোঁ। আৰু এই ঠাইতে আমি দেখাবলৈ চেষ্টা কৰিম আমাৰ দৰ্শকসকলক যে ইয়াত এটা নিমখ পুং আছে, যিটো নিমখ পুঙে আজি সকলোৰে চকু স্থিৰ কৰিবলৈ ইয়াত বাধ্য কৰাইছে। যিহেতু টিংকুপানীৰ এক গভীৰ অঞ্চলত আহি আমি আজি উপস্থিত হৈছোঁ আৰু এই উপস্থিত হৈ ইয়াত দেখা পাইছোঁ যি ইয়াৰ মনোমোহা দৃশ্য, এটা নিমখ পুং। আৰু এই পুংটোলৈ এই হাবিখনত থকা বিভিন্ন প্ৰজাতিৰ প্ৰাণীসমূহ আহি ইয়াতে এই নিমখৰ সোৱাদ ল'বলৈ আহে তেওঁলোকে। আৰু হাতীৰ পৰা লৈ পহুৰলৈকে ইয়াতে বিচৰণ কৰা দেখা পোৱা যায়। যিহেতু ইয়াতে আৰু এষাৰ কথা ক'ব লাগিব, উল্লেখ কৰিব লাগিব, নিমখ পুংটোৰ লগতে ইয়াত যি ঔটেঙা গছ আমি ঔটেঙা দেখুৱাবলৈ চেষ্টা কৰিম আমি নিশ্চয় আমাৰ দৰ্শকক। যদি পাৰা মোৰ লগত শ্যাম আছে, মোৰ সহযোগী শ্যাম আছে, মই শ্যামক দেখাবলৈ অনুৰোধ জনাম। ইয়াত খাদ্য আছে যথেষ্ট পৰিমাণে, হাতীয়ে খোৱা খাদ্য, বনৰীয়া জীৱ জন্তুৱে খোৱা যি খাদ্যসমূহ আছে, এই খাদ্যসমূহে ইয়াত পৰিপূৰ্ণ হৈ আছে। আৰু এই ঠাইতে আহি তেওঁলোকে খাদ্য গ্ৰহণ কৰে। খাদ্য গ্ৰহণ কৰাৰ পাছতে তেওঁলোকে পুনৰ ইয়াৰ পৰা নিমখৰ যি সোৱাদ, সেই নিমখৰ সোৱাদ লৈ ইয়াৰ পৰা তেওঁলোকে গমন কৰি এই ঠাই ত্যাগ কৰে। যদিও বিভিন্ন সময়ত দেখা পোৱা যায় এই ঠাইটুকুৰাত বিশেষকৈ হাতী আৰু পহুৰ বাবে বিৰাট উপযোগী এটা ঠাই। আৰু উল্লেখ কৰিব লাগিব যে যিহেতু আজি প্ৰায় 6-7 বছৰৰ পূৰ্বে দেখা গৈছিলে যে আমাৰ এই নিমখ পুংটোৰ আশে পাশে যি অঞ্চল আছিল, এই অঞ্চলসমূহত যি প্ৰকাণ্ড গছ গছনি আছিল, এই গছ গছনিবিলাক কিন্তু দুষ্কৃতিৰ হাতত, বনদস্যুৰ হাতত ধ্বংস হোৱা পৰিলক্ষিত হৈছিল। আমি সাংবাদ মাধ্যমে যথেষ্ট আমি ইয়াত কষ্ট কৰিবলগীয়া হৈছিল, যিহেতু ইয়াতে আহি আমি যথেষ্টখিনি তেওঁলোকক বাধা প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা আমাৰ অব্যাহত আছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে যিটো সময়তে আজিৰ সময়তে যি বন প্ৰাধিকাৰী আছে ডিগবৈ বন সংমণ্ডলৰ, তেখেতৰ যি নেতৃত্ব আৰু যি আমাৰ জাগুন বন আঞ্চলিক বিষয়া প্ৰমোদ ফুকন ডাঙৰীয়া, তেখেতৰ যি দায়িত্ব, তেওঁৰ দায়িত্ব ইমান সুন্দৰভাৱে তেওঁ পালন কৰিছে যে এই দায়িত্বৰ তেওঁৰ নিজৰ কৰ্তব্যক পৰিচিত কৰি তেওঁ ইতিমধ্যে কেইবাটাও তেওঁ বঁটা পাবলৈ সক্ষম হৈছে। তেওঁৰ নেতৃত্বত যিখিনি ইয়াত আমাৰ বনবন্ধু কৰ্মীসকল আছে, আমি দেখাবলৈ চেষ্টা কৰিম। এই আমাৰ বনকৰ্মীসকল এইদৰে তেওঁলোক সদায় সজাগ হৈ থাকে। আৰু সজাগ হোৱাৰ মূলতে তেওঁলোকৰ এই কষ্টৰ ফলত কিন্তু আজি দেখা গৈছে এই যিখন ধ্বংসমুখী যি বনাঞ্চল, টিংকুপানী সংৰক্ষিত বনাঞ্চল, এই ধ্বংসমুখী বনাঞ্চলখন কিন্তু দেখা গৈছে আজি পুনৰ সেউজীকৰণ হৈ উঠিছে। আমি ধন্যবাদ তেখেতলোকক দিব লাগিব, আমাৰ বন্ধুসকলক, বনকৰ্মীসকলক। মই বৰ্তমান যাবলৈ বিচাৰিম যিগৰাকী ইয়াৰ বন বিষয়া আছে, বন বিষয়াৰ গৈ যাবলৈ বিচাৰিম, তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। মহাশয়, যিহেতু দেখা গৈছে বিগত 6-7 বছৰৰ পূৰ্বে এই অঞ্চলটোতে যি বনদস্যুসকল আছিল, এই বনদস্যুসকলৰ কবলত পৰি প্ৰায় ধ্বংসৰ গৰাহৰ ফালে ধাৱমান হৈছিল। কিন্তু বৰ্তমানৰ সময়ত দেখা গৈছে সম্পূৰ্ণ সেউজীকৰণৰ এটা আপোনালোকে যিটো প্ৰস্তুতিকৰণ চলালে, এই প্ৰস্তুতিত দেখা গৈছে আপোনালোকে যথেষ্টখিনি সাফল্যতা অৰ্জন কৰিছে। কি ক'ব, কেনেধৰণৰ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে, কেনেকৈ আগবাঢ়িছে? আজি আমাৰ ধৰক যেতিয়া আজি 5-6 বছৰ আগত যেতিয়া আমাৰ গোটেই ৰিজাৰ্ভখন এটা বেয়া পৰিস্থিতিত আহিছিলে, তেতিয়া আমি সম্পূৰ্ণৰূপে ধৰক আজি আমাৰ জাগুনৰ সাংবাদিক সন্থাসকলৰ পৰা, জাগুনৰ ৰাইজৰ পৰা সহায় সহযোগিতা পায়। আৰু তাৰ লগতে আমাৰ মাননীয় সন্মানীয় সংমণ্ডল প্ৰাধিকাৰী বন বিষয়া DFO ছাৰ নেতৃত্বতে আৰু তেখেতৰ নেতৃত্বতে আজি মই এই কাম কৰিবলৈ সুবিধা পাইছোঁ। আৰু গোটেই আমাৰ সকলো সংগঠন লগ লাগিয়ে আজি আমাক সহায় কৰিছে। আৰু আমিও সেইদৰে আমি ডিউটি কৰিছোঁ, ৰাতিপুৱা গধূলি আমাৰ কোনো দিন ৰাত আমাৰ চিন নাই, দিন ৰাত একাকাৰে আমি কাম কৰি আহিছোঁ। আৰু আমি সম্পূৰ্ণৰূপে এইখিনি আমি ধৰক এতিয়া বন্ধ কৰিব পাৰিছোঁ। ইয়াত এটা গছৰ ডালো কটা নাই, কয়লাও উঠোৱা নাই। আৰু আমাৰ ইয়াত বহুত বনৰীয়া জীৱ জন্তু আছে, হাতী, বাঘ, ধৰক এনেকৈ চব পহু, এইবিলাক চৰাই চিৰিকটি বহুতখিনি আছে। সেইদৰে আমি এতিয়া ৰাখিবলৈ সক্ষম হৈছোঁ। যদিও পৰৱৰ্তী কিছু দিনৰ পূৰ্বে আপোনালোকে ইয়াত কিবা প্লান্টেশ্যনৰে এটা আঁচনি লৈছিল, কিমান দূৰ আগবাঢ়িছে আৰু কেনেধৰণে আপোনালোকে কামখিনি আগবাঢ়িছে? আমি 160 হেক্টৰ কাৰণে টিংকুপানী এৰিয়াত আমি 160 হেক্টৰ কাৰণে আমি এখন নাৰ্চাৰী খুলিছোঁ। নাৰ্চাৰীখনত আমাৰ 7 লাখ পলিপট আছে। তাৰ আগতে যোৱা বছৰ আমি ইয়াত 70 হেক্টৰ এটা প্লেনশ্যন কৰিছিলোঁ। আৰু কেনৰ আমাৰ বেতৰ এটা প্লেনশ্যন 20 হেক্টৰ এটা কৰিছোঁ। আমি 90 ধৰক
আমি 90 হেক্টৰমান আগত যোৱা বছৰৰ ভিতৰত এই বছৰো আমি 50 হেক্টৰ এটা 20 হেক্টৰ এটা এইদৰে কৰিছোঁ। আমি বহুত হেক্টৰ এতিয়া আমি লৈছোঁ। এইদৰে আমাৰ মহাশয়ে আমাক ধৰক আদেশ দিছে যে এইখিনি আমি ইমানটোৱে কাম কৰিবলৈ আজি সক্ষম হৈছোঁ যাতে আমি গোটেই টিংকুপানী এৰিয়াটো আমি গছ গছনিয়ে ভৰাবলৈ আমি সক্ষম হৈছোঁ। আপোনালোকৰ সহযোগত সকলো আমাৰ গাঁৱৰ ৰাইজ, জাগুনৰ ৰাইজ আৰু আমাৰ গোটেই বিশেষকৈ 1 নম্বৰ হ'ল আমাৰ গোটেই সাংবাদিক সন্থা সকলো মহাশয় লগ লাগি দিয়াৰ কাৰণে আমি বেছি সাহস পাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেত আছিল আমাৰ বন বিষয়া, জাগুন বনাঞ্চলিক বন বিষয়া। তেখেতৰ পৰা আমি কিছু কথা জানিব পাৰিলোঁ। ইতিমধ্যে মই পুনৰবাৰ মোৰ সহযোগী শ্যামক মই দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত যেনেধৰণৰ যি নিমখ পুঙৰ বুৰবুৰণি, পানীৰ যিটো বুৰবুৰণি, এই বুৰবুৰণি আমি আমাৰ কেমেৰাত আবদ্ধ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ দৰ্শকলৈ আমি আগবঢ়াইছোঁ। এয়া হৈছে টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ মাজৰ এটি দৃশ্য আৰু এই দৃশ্য অতিকৈ মনোমোহা দৃশ্য। এই দৃশ্যত ক'ব লাগিব যে যিহেতু আহক আপোনালোকে সকলোৱে আমি হাত উজান দিওঁ, আমি হাত উজাৰি আহোঁ এই বনাঞ্চলখন সুৰক্ষাৰ বাবে। যিহেতু আজি পুনৰবাৰ উল্লেখ কৰিব লাগিব যে যিহেতু আজি প্ৰায় 6-7 বছৰ পূৰ্বে বনদস্যুৰ যি চকু এই সংৰক্ষিত বনাঞ্চলখনৰ ওপৰত নিক্ষেপ হৈছিল তেওঁলোকৰ, আৰু তেওঁলোকে বন ধ্বংস কৰিবলৈ এফালৰ পৰা প্ৰায় লাগি ধৰিছিল। কিন্তু ক'ব লাগিব পৰৱৰ্তী সময়ত বৰ্তমানৰ যিগৰাকী বন বিষয়া, জাগুন আঞ্চলিক বন বিষয়া, তেখেতৰ কিন্তু নেতৃত্বত আৰু তেখেতৰ সবল নেতৃত্ব, অকল নেতৃত্ব বুলি ক'লে নহ'ব, সবল নেতৃত্বত যি আজি ইয়াতে সেউজীকৰণ হৈছে এই বনাঞ্চলখনত, সেই কথা কিন্তু আমি এক কথাই স্বীকাৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।